ন্যায়টো জুবিন গাৰ্গে পাবই লাগিব। জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে অসমৰ ৰাইজৰ বুকুত জ্বলি থকা জুইকুৰা কেতিয়াও নিৰ্বাপিত নহয়। আমি প্ৰথম দিনটোৰ পৰাই কৈ আছো জুবিন গাৰ্গে ন্যায় পাব লাগিব। ন্যায় কেতিয়া পাব? ন্যায় কি? যেতিয়া দোষীয়ে কঠোৰ দৃষ্টান্তমূলক শাস্তি পাব তেতিয়া মানুহ আশ্বস্ত হ'ব যে ন্যায় পাইছে বুলি। তাৰ কাৰণে SIT-য়ে পানী নসৰকা এটা তদন্ত কৰিব লাগিব, তদন্ত ক্ষিপ্ৰতাৰে আগবাঢ়িব লাগিব। এখন এনেকুৱা চাৰ্জশ্বিট প্ৰস্তুত কৰি আদালতত দাখিল কৰিব লাগিব যিখন সাক্ষ্য প্ৰমাণেৰে সৈতে কটকটীয়া হয়, যিখনত কোনো সুৰুঙা নাথাকে, যাতে আইনৰ সুযোগ লৈ আইনৰ সুৰুঙাৰ সুযোগ লৈ দোষী সাৰি যাব নোৱাৰে। সেই ধৰণৰ এখন চাৰ্জশ্বিট প্ৰস্তুত কৰি যেতিয়া দোষীক কঠোৰ শাস্তি দিয়াৰ ব্যৱস্থা কৰিব তেতিয়া ৰাইজ আশ্বস্ত হ'ব যে ন্যায় পালে। আৰু যেতিয়ালৈকে সেই কামটো নহ'ব তেতিয়ালৈকে ৰাইজে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত প্ৰতিবাদ কৰি থাকিব। কিন্তু বৰ্তমান যিটো অৱস্থা হৈ আছে, যিটো পৰিৱেশ হৈ আছে অসমত, দলেও মানে বিজেপি দলেও ন্যায় বিচাৰি ৰাজপথত নামিব লগা আছে। তাৰপিছত আমি ভাবিব পাৰোঁনে বাৰু ন্যায় পাব বুলি? সেইটোতো আটাইতকৈ ডাঙৰ সাঁথৰ অসমৰ মানুহৰ কাৰণে যে শাসকীয় দলটো ন্যায় বিচাৰি ৰাজপথত কিয় নামিছে। ৰাইজে চৰকাৰৰ পৰা ন্যায় দাবী কৰে। তেনে প্ৰেক্ষাপটত যেতিয়া শাসকীয় দলটোৱে নিজে ৰাস্তাত নামিছে, এই কথাটোৱে প্ৰমাণ কৰিছে যে চৰকাৰখন ক'ৰবাত ব্যৰ্থ হৈছে। আৰু দ্বিতীয় কথাটো হৈছে, আছুৱে আগৰ পৰা কৈ আছিলো যে অসমত আন্দোলন নকৰিলে একো নাপায়। হিমন্ত বিশ্ব শৰ্মাই ক'বলৈ আৰম্ভ কৰিছিল যে অসমত আন্দোলনৰ পৰিৱেশ নাই। এতিয়া আন্দোলনৰ দৰকাৰেই নাই, ৰাইজৰ মনৰ কথা বুজি চৰকাৰখনে নিজে বস্তুবোৰ দি দিয়ে। তেনে প্ৰেক্ষাপটত যেতিয়া শাসকীয় দলটোৱে আন্দোলনত নামিছে, এই কথাটো প্ৰমাণ হৈছে যে অসমৰ ৰাইজে আন্দোলন নকৰিলে একো নাপায়। নাপায় যে নাপায়, প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায়ো নাপায়, সেই কথাটোৱে পুনৰ প্ৰমাণ হৈছে। চাওক, জুবিন গাৰ্গ কোনো ৰাজনৈতিক দলৰ সম্পত্তি নহয়। শাসক বিৰোধী সকলোৱে জুবিন গাৰ্গক ভাল পায়। কংগ্ৰেছ AGP BJP বুলি নহয়, সকলো দলতে, সকলো সংগঠনতে, সকলো জাতিতে, সকলো ধৰ্মতে জুবিন গাৰ্গৰ অনুৰাগী আছে। সকলোৱে ন্যায় বিচাৰিছে, ন্যায় বিচৰাত আপত্তি নাই, কিন্তু ন্যায় পাব লাগিব। আৰু যেতিয়ালৈকে দোষীয়ে কঠোৰ দৃষ্টান্তমূলক শাস্তি নাপাব তেতিয়ালৈকে অসমীয়া মানুহৰ অন্তৰত জ্বলি থকা এই জুইকুৰা নিৰ্বাপিত নহয়। মৰিগাঁও ৰাজপথত দেখিবলৈ পোৱা গৈছে জুবিন অমৰ হওক, ইফালে বিজেপিৰ চিম্বল, তাৰ লগত এইটো একেবাৰে এটা অদৰকাৰী অপ্ৰয়োজনীয় কাম তেওঁলোকে কৰিছে। জুবিন গাৰ্গ অমৰ হওক লিখাৰ কাৰো আপত্তি নাই। জুবিন গাৰ্গৰ অমৰ হওক বুলি নিলিখিলেও তেওঁ অমৰ হলেই। কিন্তু জুবিন গাৰ্গ অমৰ হওক বুলি লিখি কোনোবা দলৰ প্ৰতীক, জুবিন গাৰ্গৰ আদৰ্শ জীয়াই ৰাখো বুলি লিখি তাৰ তলতে কোনোবা নেতাৰ জিন্দাবাদ, এই কথাবোৰ অসমৰ ৰাইজে নিবিচাৰে। শাসক বিৰোধী সকলোৱে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাৰ পৰা বিৰত থাকিব লাগে। জুবিন গাৰ্গ ৰাজনীতিৰ ঊৰ্ধত, জুবিন গাৰ্গ জাতি ধৰ্ম বৰ্ণৰ ঊৰ্ধত। 26ৰ কাৰণে ডাঙৰ ইছ্যু কৰি ল'ব বিচাৰিছিল, সেইটো আলোচনাৰ বিষয়ে হ'ব নালাগে। আপোনালোকে এইবোৰ কথা সুধি আচলতে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীটো বেলেগ ফালে লৈ যায়। 26ৰ ইলেকশ্যনত কোন জিকিব কোন হাৰিবটো লৈ জুবিন গাৰ্গৰ ন্যায়ৰ কি সম্পৰ্ক আছে? জুবিন গাৰ্গে ন্যায় পাব লাগিব। মই প্ৰথম দিনাৰ পৰা কৈ আছো, জুবিন গাৰ্গক কোনো ৰাজনৈতিক দলকে ভোট বহুৱাৰ বা ভোট খহুৱাৰ আহিলা হিচাপে, অস্ত্ৰ হিচাপে কোনেও ব্যৱহাৰ কৰিবলৈ নিদিয়ে, কথাটো খাটাং। কোন নেতাই ইজনে সিজনৰ কথা কি ক'লে, কোনটো ৰাজনৈতিক দলে ইজনে সিজনৰ কথা কি ক'লে, সেইবোৰত আমি উত্তৰ দি থাকিব নালাগে। আচলতে মূল কথাটো হৈছে জুবিন গাৰ্গে ন্যায় পাব নাপায়। এতিয়ালৈকে আমি গম নাপালো যে জুবিন গাৰ্গৰ শেষ মুহূৰ্তৰ ভিডিঅ'বোৰ কোনে খণ্ড খণ্ডকৈ ৱেব ছিৰিজৰ নিচিনাকৈ প্ৰচাৰ কৰি আছিলে, সেই প্ৰশ্নটোহে আমি উত্তৰ বিচাৰিব লাগে। তাকে নকৰি জুবিন গাৰ্গৰ কথা কোনজনে কি ক'লে, কোনজন ৰাজনৈতিক নেতাই এইটো দলৰ ৰাজনৈতিক নেতাক কি ক'লে, সেইবোৰ কথা আমি যেতিয়া পাতি থাকিম আমি লক্ষ্যৰ পৰা ভ্ৰষ্ট হৈ থাকিম। অৰ্জুনৰ নিচিনাকে চৰাই চকুটোক লক্ষ্য কৰি আগবাঢ়ি যাব লাগিব। অসমীয়া জাতিৰ লক্ষ্য এতিয়া এটাই, জুবিন গাৰ্গে ন্যায় পাব লাগিব। এই ন্যায়ৰ যাত্ৰাত বিপথে লৈ যাব পৰা কোনো ধৰণৰ বিষয়কে আমি প্ৰশ্ৰয় দিব নালাগিব। বিশেষকৈ ৰাজনীতি কৰিবৰ কাৰণে শাসক বিৰোধী কাকো সুযোগ দিব নালাগিব।